मैं तेनू समझावा की ना तेरे बिना लगदा जी मैं तेनू समझावा की ना तेरे बिना लगदा जी तू की जाने प्यार मेरा मैं करूँ इंतजार तेरा तू दिल तो यूं जान मेरी मैं तेनू समझावा की ना तेरे बिना लगदा जी। সকলকে নমস্কাৰ জনাই পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ নৱ প্ৰতিভাৰ সন্ধানত গ্লোবেলিনী। আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী কণমানি শিল্পী। শিল্পীগৰাকীৰ পৰা আমি পোনপ্ৰথমে পৰিচয়টো জানিম, তাৰপিছত গীত শুনিম আৰু শিল্পীগৰাকীয়ে কেতিয়াৰ পৰা শিকিছিল, কি কৰি ভাল পায়, আমি গোটেইখিনি জানিম। প্ৰথমে পৰিচয়টো লৈছোঁ, মানে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম নিশা বেগম। তুমি কি কৰি ভাল পোৱা? মই গান মাৰি আৰু ড্ৰয়িং কৰি ভাল পাওঁ। ড্ৰয়িং কৰি আৰু গান মাৰি। আমি প্ৰথমে গীতেই শুনিম। আজি বাৰু ড্ৰয়িং নাচাওঁ, পিছলৈ আৰু আমি ড্ৰয়িং চাবৰো চেষ্টা কৰিম। পোনপ্ৰথমে তোমাৰ পৰা গীত শুনিম। গীত এটি কোৱা। খিৰিকীৰে পলগতে চুমি চাওঁ আকাশলে জোন বাক সুধিলো মই ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা পোৱানে খবৰ ডাৱৰৰ আলত আছেনে মোৰ মাৰ আদৰ হিৰাই হিৰাই বৈছে ঘাম নালাগে মোক মৰমৰ দাম মাথো চাই দে বাৰে মোক মই তোৰে মা, মই তোৰে মা, মই তোৰে মা, মই তোৰে মা পোৱানে খবৰ তোৰে বাবে পাহৰিলো নিদ্ৰা ভাগত সপোনতে মিঠগতে ৰং বিৰঙৰ ছবি আঁকোতে ছবিখনি সুধিলো মই ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা, ক'তে মোৰ মা কলা তৰি ৰংগুলত পামনে মোৰ মাক বিচাৰি। এটি সুন্দৰ গীত, সঁচাই ভাল লাগিল। গীতটো কোনে গাইছিল তুমি জানা নেকি? নাজানা, পাহৰি গৈছে। জুবিন গাৰ্গৰ। আচলতে খুব ধুনীয়া গান, মাক লৈ লিখা গান আৰু খুব সুন্দৰকৈ কৈছে মানুহ এজনীয়ে। গানটোৰ কথা ক'ব লাগিব এবাৰ, যিহেতু মাৰ কথা কৈছে। মায়ে শিশু অৱস্থাৰ পৰা কাৰোবাৰ আমি হাজবেণ্ড হোৱালৈকে, কাৰোবাৰ দেউতাক হোৱালৈকে মায়ে সম্পূৰ্ণখিনি চায় আৰু নিজৰ কৰ্মব্যস্ততাৰ মাজতো নিজৰ সন্তানৰ প্ৰতি যি শেষ মুহূৰ্তলৈকে কষ্ট কৰে তাক শলাগ ল'ব লাগিব। আমি আন এটি কথাৰ মাজলৈ গৈছোঁ, তোমাৰ পৰা জানিম তুমি ক'লা যে ড্ৰয়িং কৰি ভাল পাওঁ। এতিয়া আমি সুধিম তুমি কি খাই ভাল পোৱা? মই গাখীৰ আৰু কণী খাই ভাল পাওঁ। গাখীৰ আৰু কণী খাই ভাল পোৱা। তুমি বৰ্তমান কোন ক্লাছত পঢ়ি আছা? মই এতিয়া ক্লাছ 3 পঢ়ি আছোঁ। ক্লাছ কোন স্কুলত পঢ়ি আছা? ফাউণ্ডেশ্যন ইংলিছ স্কুলত। তোমাৰ ঘৰ ক'ত তুমি জানা? বাৰটা চাৰিআলি, নগাঁও। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম ৰেশমা বেগম, মোৰ দেউতাৰ নাম ৰেকিব ৰহমান। তাৰপিছত আৰু এটি গীত গাব লাগিব। কি গীত গাবা? হিন্দী। হিন্দী। বাৰু এবাৰ আমি এটি হিন্দী গীত শুনি লৈছোঁ, গোৱা। मैं तेनू समझावा की ना तेरे बिना लगदा जी मैं तेनू समझावा की ना तेरे बिना लगदा जी तू की जाने प्यार मेरा मैं करूँ इंतजार तेरा तू दिल तो यूं जान मेरी मैं तेनू समझावा की ना तेरे बिना लगदा जी मेरे
जीना मेरा है खून है तेरा कि मैं करा तू कर एतबार मेरा तू कर इंतजार तेरा तो दिल तो यूं जान मेरी मैं तेनू समझावा की ना तेरे बिना लगदा जी সুন্দৰ গীত প্ৰশংসা কৰিব লাগিব কিয়নো যেহেতু আমাৰ অসমীয়া ছোৱালী আৰু চৌপাশে অসমীয়া কথা কয় তাৰ মাজতে হিন্দী গীতটো যি শব্দ উচ্চাৰণ এই উচ্চাৰণক শলাগিব লাগিব তাৰ মাজতে আন এটি কথা সুধো তোমাক গান শিকাবলৈ কোনে লৈ যায় সৈনিকা মিষ্টাৰ নহয় নহয় তোমাক কোনে গান শিকাবৰ কাৰণে লৈ যায় ঘৰৰ পৰা মায়ে তোমাক গান শিকাব লৈ যায় তাৰপিছত আমি আৰু এটি গীত শুনিম এইবাৰ কি গাবা তুমি কাৰ গান শুনি ভাল পোৱা বা কাৰ গান গাই তুমি ভাল পোৱা জুবিন গাৰ্গৰ গান এটি তুমি গালাই আৰু এটি গাই শুনো আমাক আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ধৰ তুমি মৰমৰে নৈ দুপাখি মেলি সমিনে আহি দিয়ে বানি দিয়ে ফাগুনৰে হাবৰ তুমি লোৱা যেন মোলৈ আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ধৰ তুমি মৰমৰে নৈ চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি ঘৰতে চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি ঘৰতে নাচে বা নাচে জোনাকী হৈ তুমি শুন নাচিবা মোৰে হিয়াতে ৰৈ আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ খুব ধুনীয়া তুমি ভৱিষ্যতে কি হোৱাৰ ইচ্ছা তোমাৰ ডক্টৰ তুমিতো গান গাই ভাল পোৱা ডক্টৰ হোৱাৰ কি ইচ্ছা কৰা তুমি বেজি দি ভাল লাগে নেকি বেজি লৈ ভাল পোৱা নে তুমি কেতিয়াবা লৈছানে বেজি কেনে লাগে ডক্টৰ হ'লে দেখোন তুমি বেজি দিব লাগিব দৰ্শকসকল ইমান পৰে এটাৰ পিছত এটা সুৰীয়া কণ্ঠৰে গীত গাই শুনালে আপোনালোক নিশ্চয় আনন্দিত হ'ল আমি আশা কৰিছোঁ আগন্তুক দিনত এই গ্ল'বেলিটিৰ মঞ্চৰ পৰা এওঁক যাতে সফলতাৰ শিখৰলৈ লৈ যায় আৰু অসম বুলি নকওঁ গোটেই দেশৰে যি শিল্পী সমাজৰ মাজত এওঁৰ নামটো উজ্বলি থাকক তাৰে কামনাৰে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আগন্তুক দিনত আৰু এনে এগৰাকী প্ৰতিভাৱান শিল্পীৰ সৈতে আপোনালোকৰ মাজলৈ আহিম বুলি প্ৰতিশ্ৰুতি দিব ধন্যবাদ